উভতি আহিছো বাতৰি মাজলৈ আৰু আমি দেখুৱাই আহিছো গোলাঘাটৰ সমগ্ৰ পৰিৱেশটো আৰু শেহতীয়া প্ৰতি মুহূৰ্তৰ তথ্য আমি দেখুৱাইছো। এবাৰ পুনৰবাৰ আমি তিতাবৰলৈ যাব বিচাৰিছো। তিতাবৰৰ বৰহুলা গাঁৱলৈ আমি লৈ যাব বিচাৰিছো। বৰহুলা গাঁৱত আমাৰ সংবাদদাতা চিত্ৰকমল বেজবৰুৱা উপস্থিত আছে। বৰহুলা গাঁৱৰ পৰিৱেশটো আমাক দেখুৱাব চিত্ৰকমল বেজবৰুৱাই। হয়, আমি দেখুৱাই আছো পুৱাৰ পৰা আমি দেখুৱাই যে কিদৰে অভাৱনীয় পৰিৱেশ সূচনা হৈছে, কিদৰে অবৰ্ণনীয় পৰিৱেশ সূচনা হৈছে, সেই দৃশ্য আমি দেখুৱাই আছো পুৱাৰ পৰা। আমি প্ৰায় নিউজৰ দৰ্শকসকলকে সেই খবৰ আমি জনাই আহিছো। এই মুহূৰ্তত আমি তিতাবৰত উপস্থিত হৈছো। তিতাবৰ ৰজাবাৰী অঞ্চলত এই মুহূৰ্তত এক শোকাকুল পৰিৱেশ, এক অবৰ্ণনীয় পৰিৱেশ বুলি ক'ব লাগিব। যিহেতু যোৱা নিশা তিতাবৰত 13-12জনকৈ লোকৰ মৃত্যু হোৱাৰ পাছত আজি পুৱাৰ ভাগত বৰহুলাত 3জন আৰু এই ৰজাবাৰী অঞ্চলটোত 5জনকৈ লোকৰ মৃত্যু ঘটিছে। একমাত্ৰ বিষাক্ত চুলাই মদ সেৱনৰ ফলত এই গোটেই অবৰ্ণনীয় পৰিৱেশটোৱে এক অবাঞ্ছিত ঘটনাটো সংঘটিত হৈছে। এই মুহূৰ্তত আমি এটা পৰিয়ালৰ আমি চোতালত এই মুহূৰ্তত আমি থিয় হৈ আছো আৰু আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে। এতিয়া এইদৰে এতিয়া যথেষ্ট এক অবৰ্ণনীয় পৰিৱেশ, এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব। যিহেতু এজনৰ পাছত এজনকৈ যেন লানি নিচিগা ভিৰ লাগিছে এবাৰ তিতাবৰ মহকুমা সামৰিক চিকিৎসালয়ত বা বৰহুলা সামৰিক চিকিৎসালয়ত, নতুবা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এজনৰ পাছত এজনকৈ এই মুহূৰ্তত বিষাক্ত চুলাই মদ সেৱন কৰি চুলাই মদত বিষক্ৰিয়াত সংগঠিত হোৱাৰ পাছত এতিয়া এইদৰে এজনৰ পাছত এজনকৈ লানি লাগিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত অতি উদ্বেগজনক বিষয় যে এই মুহূৰ্তত আমি এটা কথা ক'ম যে অতি উদ্বেগজনক বিষয় যে এই মুহূৰ্তত যিসকল লোকে এই মুহূৰ্তত বিষাক্ত চুলাই মদত আক্ৰান্ত হৈছে, কিন্তু আক্ৰান্ত হৈ চিকিৎসালয়লৈ যোৱাৰ পাছত কিন্তু এজনো লোক কিন্তু এই মুহূৰ্তত সুস্থ হৈ উভতি অহাৰ খবৰ আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই। আটাইকেইজনকে চিকিৎসালয়লৈ নিয়া হৈছে, কিন্তু পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত মৃত্যুৰে সৈতে যুঁজি অৱশেষত মৃত্যুৰ লগত হাৰ মানিব লগা এটা পৰিৱেশ, এটা পৰিস্থিতি, এক অবৰ্ণনীয় পৰিৱেশ, এক অবাঞ্ছিত পৰিস্থিতি মোৰ মুখামুখি হ'ব লগা হৈছে। যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। আমি এই মুহূৰ্তত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম যে দাদা এই গোটেই ঘটনাটোক লৈ কি ক'ব? এই মুহূৰ্তত আপোনালোকৰ ইয়াত কেইজন আক্ৰান্ত হৈ মৃত্যু হৈছে? মুহূৰ্তত আমাৰ ইয়াত আমি গম পাম যে 4জন হৈছে। তাৰে এজনৰ নাম হৈছে মিখেল হৰক, তাৰপিছত দুঠাৰ ভেংৰা, বিশ্ৰাম গড় আৰু ৰাজেন্দ্ৰ কুৰ্মী। আৰু এগৰাকী বৃদ্ধও আক্ৰান্ত ইতিমধ্যে মৃত্যু ঘটিছে। হয়, তাৰ নামটো এতিয়ালৈকে আমি পোৱা নাই। নামটো অহা নাই, কিন্তু 5গৰাকী এই মুহূৰ্তত মৃত্যু হৈছে। 5গৰাকী গম পাইছোঁ ৰজাবাৰী অঞ্চলটো। ৰজাবাৰী অঞ্চলটোত এই মুহূৰ্তত 5গৰাকী লোকৰ মৃত্যুৰ খবৰ আহিছে আৰু তেওঁলোকে সকলো ওলাই আহিছে। এই মুহূৰ্তত ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে যথেষ্ট অবৰ্ণনীয় পৰিৱেশ, এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব। যিহেতু যোৱা সময়ছোৱাত তেওঁলোকে চৰকাৰ প্ৰশাসনক বাৰম্বাৰ দাবী জনাইছে যে এই তিতাবৰত যি অবৈধ চুলাই মদৰ যি অবাধ প্ৰচলন, সেই প্ৰচলন শীঘ্ৰে বন্ধ কৰাৰ বাবে যোৱা সময়ছোৱাত ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছে। কিন্তু বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে অবৈধ চুলাই মদৰ ব্যৱসায়ীয়ে কিন্তু অতি সুন্দৰভাৱে কিন্তু তেওঁলোকে নিজৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। যে আবকাৰী বিভাগটোৰ লগত কমিশ্যনৰ সমীকৰণত ব্যস্ত হৈ পৰাৰ বাবে এই ধৰণৰ গোটেই পৰিৱেশ সূচনা হৈছে। ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। দাদা এই গোটেই বিষয়টোক লৈ কি ক'ব? যে চুলাই মদে এজনৰ পাছত এজনকৈ পাণ কাঢ়ি নিছে, এই মুহূৰ্তত কি ক'ব? ইয়াত আমি দেখিছে কালিৰ পৰা ধাৰাষাৰ মানুহ চুলাই খাই মানুহ মৃত্যুমুখলৈ গৈ আছে। আজি এতিয়া মানে প্ৰায় বহুতখিনি মানুহ এনেকুৱা চুলাই খাই পৰি আছে বুলি শুনিছোঁ। প্ৰশাসনৰ কোনো গাঁও লোৱা নাই। প্ৰধানকৈ এই বৰহুলা আশে পাশে অঞ্চলত এতিয়ালৈকে চুলাই ব্যৱসায় চলিয়ে আছে। এতিয়া ৰাতিপুৱা মই দেখিছোঁ 2-3জন মানুহ চুলাই ব্যৱসায় কৰি আছে। এতিয়া প্ৰশাসনে কোনো বন্ধ কৰিবলৈ চেষ্টা কৰা নাই। প্ৰশাসনে এইবিলাক সুবিধা দিয়াৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি পাইছে বুলি আমি জানিব পাৰিছোঁ। প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবে এইটো পৰিৱেশ হৈছে, কাৰণ বন্ধ কৰিবলৈ আমি কাহানিৰ পৰা ৰাইজে প্ৰশাসনক দাবী জনাই আহিছে। কিন্তু আজি এই মুহূৰ্তলৈকে প্ৰশাসনৰ কোনো গাঁও লোৱা দেখা পোৱা নাই। হয়, প্ৰশাসনৰ মহকুমা প্ৰশাসন বা তিতাবৰ ব্যাগম ৰাজ্যৰ ব্যাগম আবকাৰী বিভাগটোৰ বিৰুদ্ধে আঙুলি তুলিছে যে তেওঁলোকৰ সোপাঢিলা নীতিৰ বাবে আজি এই মুহূৰ্ততে এইদৰে অবৈধ মদৰ ৰমৰমীয়া ব্যৱসায় এই মুহূৰ্তলৈকে চলি আছে বুলি এইসকল ৰাইজে অভিযোগ কৰিছে। আমি প্ৰাগ নিউজে কথাটো কোৱা নাই, এই ৰাইজে অভিযোগ কৰিছে এই মুহূৰ্তত যে এই কথাটো ৰাইজে কৈছে যে এই মুহূৰ্তলৈকে বৰহুলা অঞ্চলটোত ব্যাপক হাৰত চুলাই মদৰ অবাধ প্ৰচলন চলি আছে, কিন্তু এই মুহূৰ্তলৈকে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কি দাবী জনাব চৰকাৰ প্ৰশাসনক? কি দাবী জনাব এই মুহূৰ্তত? আমি প্ৰশাসনক এটাই দাবী জনাইছোঁ যে বৰহুলাত যিমানখিনি সুৰা মদৰ এতিয়ালৈকে চলি আছে ৰমৰমীয়া ব্যৱসায়, সেইখিনি অতি সোনকালে বন্ধ কৰিবলৈ আমি প্ৰশাসনক দাবী জনাইছোঁ। যে এতিয়াও বৰ্তমান আমি চুকে কাৰণে ক'ৰবাত চলি থকা আমি দেখা পোৱা গৈছে আৰু চুলাই এতিয়ালৈকে বন্ধ হোৱা আমাৰ কোনো আমি দেখি পোৱা নাই ৰাইজে। হয়, এজন জ্যেষ্ঠ ব্যক্তি আছে, আমি তেখেতৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আমি এটা কথা ক'ম যে আমি এটা পৰিয়ালৰ পদূলিতে, এটা পৰিয়ালৰ চোতালত আমি এই মুহূৰ্তত উপস্থিত হৈ আছোঁ। কিন্তু আমি তেওঁলোকৰ ঘৰৰ দৃশ্য, কিছু দৃশ্য দেখুৱাম। আমি দাদাৰ লগত কথা পাতিম, ঘৰৰ দৃশ্য দেখুৱাম যে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ সম্ভৱ নহ'ব, যিহেতু অবৰ্ণনীয় পৰিৱেশ, অবৰ্ণনীয় পৰিস্থিতি তেওঁলোকৰ লগত আমি
এই মতামত ল'বলৈ সক্ষম নহ'ম, যিহেতু পৰিৱেশ পৰিস্থিতি যথেষ্ট বেয়া। গতিকে আমি এজন জ্যেষ্ঠ ব্যক্তি আছে, জ্যেষ্ঠ ব্যক্তিজনৰ পৰাই কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম যে গোটেই বিষয়টোক লৈ কি ক'ব? এইটো চুলাইৰ কাৰণে হৈছে। চুলাইৰ তাৰমানে গাঁতি যিবোৰ হেৰি হৈ আছে এইবোৰ বন্ধ কৰিব লাগে আৰু প্ৰশাসনে এইটো ব্যৱস্থা লোৱা নাই। আবকাৰী আহে, অহাৰ আগতে তাৰমানে ফোন কৰি দিয়ে, ফোন কৰি যে আমি গৈ আছোঁ আপোনালোকে বন্ধ কৰক। ইয়াত মানুহক ভেকু ভাওনা দেখুৱায়। মানে আবকাৰী আগতে কৈ দিয়ে যে আমি আপোনালোকৰ তাত অভিযান চলাম, আপোনালোকে চুলাই মতো বন্ধ কৰক। মানে তেওঁলোকক গোপন বুজাবুজি। হয়, এইটো আবকাৰী আৰু চুলাই মদৰ ব্যৱসায়ীৰ লগত গোপন বুজাবুজি অভিযোগ উত্থাপন কৰিছে ৰাইজে, যাৰ পৰিপ্ৰেক্ষিতত বিষাক্ত চুলাই মদ সেৱন কৰি আজি এইদৰে প্ৰাণহানি হ'ব লগা হৈছে। এজন উদীয়মান যুৱক আছে, এই মুহূৰ্তত স্থানীয় যুৱক আছে, কি ক'ব গোটেই ঘটনাটোক লৈ কি ক'ব? এতিয়া যাৰ ঘৰত আমি উপস্থিত আছোঁ ৰাজেন্দ্ৰ গগৈ, তেওঁৰ সন্তান আছে তিনিটা, বৃদ্ধ মাক এগৰাকী আছে, পত্নী আছে। তেওঁলোকক কোনে প্ৰশাসনে আহিবনে, চৰকাৰ আহিব? আজি সৰ্বানন্দ সোণোৱালে তিতাবৰত ডাঙৰ মিটিং কৰিছে, লাইট বিলাইছে, খবৰ ল'ব পাৰিছে। ইয়াত স্থানীয় বিধায়ক ক'ত গ'ল? ইয়াত তৰুণ গগৈ কি কৈছে? বহি থাকিব ঘৰতে। ইয়াত কোন কি হৈছে একো খবৰ নাই। হয় হয় হয়, নিশ্চিতভাৱে ক্ষোভ প্ৰকাশ কৰিছে, যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। স্বাভাৱিকতে ক্ষোভ প্ৰকাশ কৰিব সাধাৰণ জনতাই, যিহেতু তেওঁলোকৰ ভোটে নিৰ্বাচিত জনপ্ৰতিনিধিসকল কিন্তু আজি এই সম্পৰ্কত এইসকল ৰাইজৰ কিন্তু বিপদৰ সময়ত কিন্তু তেওঁলোকৰ কাষত থিয় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। বিধায়কগৰাকী আছে, সাংসদগৰাকী আছে, আজি মুখ্যমন্ত্ৰীজনৰ তিতাবৰত আজি নিৰ্বাচনী ৰণডংকা বজাব, দৰিদ্ৰ জনতাৰ জয়গান গাব, LED লাইটৰ বিতৰণ কৰিব, তেওঁলোকে আকাশদ্বীপ নামৰ এখন বিদ্যুৎ বিভাগৰ আঁচনি শুভাৰম্ভ কৰিব, সমান্তৰালভাৱে কৃষি বিভাগৰ এখন আঁচনি। হয়, স্থিতি কমল বেজবৰুৱা, আপোনাক ধন্যবাদ জনাইছো। আৰু এইদৰে বিভিন্ন ঠাইত এইদৰে অবৈধ অভিযান চলিছে, অবৈধ সুৰাৰ বিৰুদ্ধে, সেই চুলাই মদৰ বিৰুদ্ধে অভিযান চলাইছে। বৰহোলাৰ পৰা আমাক পোনপটীয়াকৈ দেখুৱাইছে, সেইসকল লোকে এইদৰে প্ৰতিক্ৰিয়া এতিয়া প্ৰকাশ কৰিছে। আন এক গুৰুত্বপূৰ্ণ খবৰ, তিতাবৰ বৰহোলাত ইতিমধ্যে 2 চুলাই ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰমেশ টাইট আৰু ভোলাৰাম পায়েং নামৰ 2জনক গ্ৰেপ্তাৰ কৰিছে। 2জন লোকৰ ঘৰ গৰাজান মিচিং গাঁৱত। চুলাই পৰিণতিতে বিভীষিকাৰ সৃষ্টিৰ পিছত আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল আৰু সেই অভিযান কালতে 2 চুলাই ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। এখন চিত্ৰ দেখুৱাইছো, এই 2গৰাকী হৈছে চুলাই ব্যৱসায়ী, তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু এওঁলোকে চুলাইত সেই অবৈধ চুলাই প্ৰস্তুত কৰিছিল, যি চুলাই সেৱন কৰাৰ পাছতে, পান কৰাৰ পাছতে মৃত্যু মুখত পৰিছে। ইজনৰ পাছত সিজন কৈও শেহতীয়াকৈ 68 জনলৈ বৃদ্ধি পালে নিহতৰ সংখ্যা। আৰু ইতিমধ্যে শেহতীয়া খবৰ আমি আপোনালোকক জনাই আহিছো গোলাঘাটৰ। বাতৰিত পুনৰ সময় খন্তেক বিৰতি।